প্ৰথমবাৰৰ কাৰণে আমি মহিলা 50 অভাৰ্ছ ICC ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এটা নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে। মূল টুৰ্ণামেণ্টখনৰ অপেনিং মেটচখন গুৱাহাটীত হ'ব 30 ছেপ্টেম্বৰ 2025 ভাৰত আৰু শ্ৰীলংকাৰ মাজত, আৰু তাৰপিছত 3, 7, 10 তিনিখন আৰু লীগৰ মেটচ হ'ব। আৰু গুৱাহাটীত যদি পাকিস্তান ছেমিফাইনেল নাপায়, প্ৰথমখন ছেমিফাইনেল 29 অক্টোবৰত অনুষ্ঠিত হ'ব। আগশাৰীৰ ক্ৰীড়া সংগঠক যথেষ্ট সংখ্যক খেলুৱৈ নিশ্চয় সমাগম হ'ব। তাৰ লগতে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেলৰ আৰ্টিষ্টসকলো থাকিব। চ' এটা খুব ভাল পৰিৱেশত টুৰ্ণামেণ্টখন আৰম্ভ হ'বলৈ গৈ আছে। ভাৰতে পাকিস্তানলৈ খেলিব নাযায়, পাকিস্তান ভাৰতলৈ খেলিব নাযায়। সেইকাৰণে আমি শ্ৰীলংকাৰ 2টা ভেন্যু ল'ব লগা হৈছে। আদাৰৱাইজ এই গোটেই টুৰ্ণামেণ্টখন ভাৰততে হ'ল হয়, কিন্তু যিহেতু পাকিস্তানৰ অলপ অসুবিধা আছে ভাৰতলৈ অহাত, সেইকাৰণে শ্ৰীলংকাত আমি 2টা ভেন্যু লৈছোঁ। সেই মহিলা ক্ৰিকেট এটা নতুন যুগলৈ আগবাঢ়ি আছে। আজি কিছু বছৰৰ পৰা মহিলা ক্ৰিকেটৰ পপুলাৰিটি বহুত বাঢ়িছে, আৰু এই টুৰ্ণামেণ্টখন যিটো মহিলা বিশ্বকাপ, এই টুৰ্ণামেণ্টখন ইয়াতে হোৱাৰ লগে লগে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ মহিলা ক্ৰিকেটাৰসকলে উৎসাহিত হ'ব। উমা চেত্ৰী যথেষ্ট য়াং হৈ আছে, এটা উজ্জ্বল ভৱিষ্যত আছে। চ' তেখেতে ৰেগুলাৰলি খেলিও আছে। এতিয়াও অষ্ট্ৰেলিয়ালৈ গৈছে আণ্ডাৰ-23 ইণ্ডিয়া A টিমটোৰ লগত। তাৰ আগতে আণ্ডাৰ-23 টিমত খেলি আছে। ছিনিয়ৰ দলতো উমা চেত্ৰী কেইবাবাৰো খেলিছে। চ' মই ভাবোঁ যে উমা চেত্ৰীয়ে ভৱিষ্যতৰ দিনত আৰু ওপৰলৈ গৈ থাকিব। অহাকাইলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এখন মিটিং কৰিবলৈ গৈ আছোঁ, য'ত স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লছাদ ডাঙৰীয়া তেখেত উপস্থিত থাকিব, আৰু চিফ ছেক্ৰেটাৰী ৰবি কোটাৰ নেতৃত্বত এই কাইলৈ মিটিংখন হ'ব, য'ত অসম চৰকাৰ বিভিন্ন এজেঞ্চি যিসকলে গোটেই এৰিয়াটো জাকজমক কৰাত দায়িত্বত থাকিব, তেওঁলোকক লৈ পেলাই এখন মিটিং কৰিম। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে BCCIৰ সচিব, তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক দেৱজিৎ শইকীয়া ডাঙৰীয়া। আৰু সকলোৱে গম পাইছে গুৱাহাটীত 4খনকৈ গুৰুত্বপূৰ্ণ মহিলা বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু উদ্বোধনী মেচখন গুৱাহাটীত অনুষ্ঠিত হ'ব, যিহেতু 30 ছেপ্টেম্বৰ এইখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে। আমি সবিশেষ পাতিম দেৱজিৎ শইকীয়াৰ জৰিয়তে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ, যিহেতু গুৱাহাটীৰ লগতে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ভাল খবৰ যে প্ৰথমবাৰকৈ মহিলা বিশ্বকাপৰ 4খনকৈ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীত। গতিকে কি ক'ব এই সন্দৰ্ভত? চাওক, সেইটো খুব ভাল খবৰ যে গুৱাহাটীয়ে এতিয়ালৈকে বিশ্বকাপৰ কোনো খেল অনুষ্ঠিত কৰা নাছিলে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি মহিলা 50 অভাৰ্ছ ICC ৱৰ্ল্ড কাপ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এটা নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে। ইয়াৰ আগতে 2023 ICC মেন্স ৱৰ্ল্ড কাপ হৈছিলে ভাৰতত, আৰু গুৱাহাটীত আমি মেইন টুৰ্ণামেণ্টখন পাতিব পৰা নাছিলোঁ। আমি 4খন ৱাৰ্ম আপ মেটচহে গুৱাহাটীত কৰিছিলোঁ। কিন্তু এইবাৰ মূল টুৰ্ণামেণ্টখনৰ অপেনিং মেটচখন গুৱাহাটীত হ'ব 30 ছেপ্টেম্বৰ 2025 ভাৰত আৰু শ্ৰীলংকাৰ মাজত, আৰু তাৰপিছত 3, 7, 10 তিনিখন আৰু লীগৰ মেটচ হ'ব। আৰু গুৱাহাটীত যদি পাকিস্তান ছেমিফাইনেল নাপায়, প্ৰথমখন ছেমিফাইনেল 29 অক্টোবৰত অনুষ্ঠিত হ'ব। চ' মই ভাবোঁ যে গোটেই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পূজাৰ সময়ৰ পৰা যিটো ক্ৰীড়াৰ পৰিৱেশ ৰচনা হ'ব, সেইটো গোটেই মাহটোত চলিব। আৰু তাৰপিছত নৱেম্বৰত গুৱাহাটীত আকৌ টেষ্ট মেটচো হ'ব পুৰুষৰ, ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ। চ' এই গোটেই টুৰ্ণামেণ্টখিনি, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ টুৰ্ণামেণ্টখিনি অসমত ক্ৰিকেটৰ এটা নতুন যুগ সূচনা কৰিব, যথেষ্ট সংখ্যক দৰ্শকক আকৰ্ষিত কৰিব, আৰু উঠি অহা খেলুৱৈসকলে এই টুৰ্ণামেণ্টখনৰ খেল চাই পেলাই বা তেওঁলোকে তাতে উপস্থিত থাকি এটা নতুন আত্মবিশ্বাস পাব বুলি মই ভাবোঁ, আৰু তেওঁলোকে ক্ৰিকেটটোক আৰু গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। উদ্বোধনী মেচখন ইয়াতে অনুষ্ঠিত হ'ব ভাৰত শ্ৰীলংকাৰ মাজৰ। পূৰ্বে হয়তো উদ্বোধনী অনুষ্ঠানো হ'ব, গতিকে এটা জাকজমকতাৰে নিশ্চয়কৈ অনুষ্ঠানখিনি নিশ্চয় দুৰ্গা পূজাৰ সময়তে উদ্বোধনী খেলখন হ'ব গুৱাহাটীত। অষ্টমীৰ দিনাখন 30 ছেপ্টেম্বৰত হ'ব। চ' ICCৰ এই টুৰ্ণামেণ্টখনত আমি ইতিমধ্যে আলোচনা কৰিছোঁৱে যে খেলখনৰ লগতে যিটো অপেনিং চেৰিমনি, সেই চেৰিমনিটো আমি কৰিম। তাতে ICCৰ কেইবাটাও ইভেণ্ট থাকিব। চ' ডিটেইলছখিনি আমি এতিয়াও আলোচনাৰ লেভেলতে আছোঁ। যেতিয়া ফাইনেল হ'ব আমি নিশ্চয় আপোনালোকক জনাম। উদ্বোধনী মেচত অনুষ্ঠানত কোন কোন আহিব, কিবা এনেকুৱা হৈছে? এই সম্পৰ্কে আলোচনা বিলোচনা চলি আছে। আগশাৰীৰ ক্ৰীড়া সংগঠক যথেষ্ট সংখ্যক খেলুৱৈ নিশ্চয় সমাগম হ'ব। তাৰ লগতে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেলৰ আৰ্টিষ্টসকলো থাকিব। চ' এটা খুব ভাল পৰিৱেশত টুৰ্ণামেণ্টখন আৰম্ভ হ'বলৈ গৈ আছে।
যিহেতু গুৱাহাটীত পোনপ্ৰথমৰ বাবে মহিলা বিশ্বকাপ অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে অসম ক্ৰিকেট সন্থা কিদৰে সাজু বা BCCI কিদৰে সাজু হৈ আছে? BCCIৰ ওপৰত যথেষ্ট দায়িত্ব আছে। এই টুৰ্ণামেণ্টখন BCCIয়ে অনুষ্ঠিত কৰিবলৈ দায়িত্ব পাইছে। হোষ্টিং এছ'চিয়েশ্যন হিচাপে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে এই টুৰ্ণামেণ্টখন চলাব। আৰু যিহেতু পাকিস্তান আৰু ভাৰতৰ মাজত এটা চুক্তিবদ্ধ হৈ আছে যে ভাৰতে পাকিস্তানলৈ খেলিব নাযায়, পাকিস্তান ভাৰতলৈ খেলিব নাযায়, সেইকাৰণে আমি শ্ৰীলংকাৰ 2টা ভেন্যু ল'ব লগা হৈছে। আদাৰৱাইজ এই গোটেই টুৰ্ণামেণ্টখন ভাৰততে হ'ল হয়, কিন্তু যিহেতু পাকিস্তানৰ অলপ অসুবিধা আছে ভাৰতলৈ অহাত, সেইকাৰণে শ্ৰীলংকাত আমি 2টা ভেন্যু লৈছোঁ। সেইখন জেগাৰ লগতে ভাৰতত 6খন ভেন্যুত খেলখন হ'বলৈ গৈ আছে। যিহেতু বৰ্ষাপাৰা যিখন এছিয়া ষ্টেডিয়াম আছে, সেয়া গোটেই বিশ্ববাসীৰ চকু থাকে, গতিকে ৱৰ্ল্ড কাপ লেভেলৰ এখন টুৰ্ণামেণ্ট গুৱাহাটী অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে এছিয়াৰ যিখন ষ্টেডিয়াম আছিলে, সেইখনো নিশ্চয়কৈ BCCI হওক বা ICC হওক, সকলোৱে চকু নিবদ্ধ হৈ আছিলে। চাওক, এই সম্পৰ্কে মই এইটোকে ক'ব খুজিম যে অসম ক্ৰিকেট সন্থাৰ যিটো এছিয়া ক্ৰিকেট ষ্টেডিয়াম আছে, সেইটো আজিৰ তাৰিখত সম্পূৰ্ণভাৱে ৰেডি হৈ আছে টুৰ্ণামেণ্টখন পাতাৰ কাৰণে। কিন্তু ওচৰৰ যিখিনি এৰিয়া আছে, ৰাস্তা পদূলি বা লাইটৰ নলা নৰ্দমা, এই গোটেইখিনিৰ ওপৰত আমি অহাকাইলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এখন মিটিং কৰিবলৈ গৈ আছোঁ, য'ত স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লছাইড ডাঙৰীয়া তেখেত উপস্থিত থাকিব আৰু চিফ ছেক্ৰেটাৰী ৰবি কোটাৰ নেতৃত্বত এই কাইলৈ মিটিংখন হ'ব, য'ত অসম চৰকাৰ বিভিন্ন এজেঞ্চি যিসকলে গোটেই এৰিয়াটো জাকজমক কৰাত দায়িত্বত থাকিব, তেওঁলোকক লৈ পেলাই এখন মিটিং কৰিম। আৰু সেই মিটিংখনত কিছুমান আলোচনা কৰা হ'ব আৰু কিছুমান পদক্ষেপ গ্ৰহণৰ ৰোডমেপটো কৰা হ'ব। চ' মই ভাবোঁ যে এই টুৰ্ণামেণ্টখন সুচাৰুৰূপে গুৱাহাটীত যিহেতু সকলোৰে আপুনি কোৱাৰ নিচিনাকৈ দৃষ্টি নিবদ্ধ হৈ থাকিব, সেইকাৰণে গোটেই অকল ষ্টেডিয়ামখন নহয়, ষ্টেডিয়ামৰ লগত তাৰ ওচৰ যিখিনি এৰিয়া আছে, সেই গোটেই এৰিয়াখিনি আমি খুব ভালকৈ ৰাখিব লাগিব। যথেষ্ট মানুহৰ সমাগম হ'ব, দুৰ্গা পূজাও থাকিব, ট্ৰেফিকৰো যথেষ্ট চেলেঞ্জ থাকিব। চ' মই ভাবোঁ যে সকলোৰে সহযোগিতাত খুব সুকলমে টুৰ্ণামেণ্টখন হৈ যাব গুৱাহাটীত। আৰু এইখন টুৰ্ণামেণ্টে ৱৰ্ল্ড ক্লাছ যিহেতু টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে, গতিকে এইখন টুৰ্ণামেণ্টে অসমৰ ক্ৰিকেট ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ভাবিছে আপুনি? চাওক, মহিলা ক্ৰিকেট এটা নতুন যুগলৈ আগবাঢ়ি আছে। আজি কিছু বছৰৰ পৰা মহিলা ক্ৰিকেটৰ পপুলাৰিটি বহুত বাঢ়িছে। আৰু এই টুৰ্ণামেণ্টখন যিটো মহিলা বিশ্বকাপ, এই টুৰ্ণামেণ্টখন ইয়াতে হোৱাৰ লগে লগে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ মহিলা ক্ৰিকেটাৰসকলে উৎসাহিত হ'ব। আৰু যিসকলে এতিয়ালৈকে মহিলাই এতিয়ালৈকে ক্ৰিকেটক নিজৰ পেশ্যন হিচাপে লোৱা নাই, তেওঁলোকেও এই খেলখন ইয়াতে অনুষ্ঠিত হোৱাৰ ফলত তেওঁলোকেও ক্ৰিকেটৰ কাৰণে আগ্ৰহী হৈ উঠিব। আৰু মই ভাবোঁ যে এই টুৰ্ণামেণ্টখনৰ যোগেদি অসমত আজিৰ তাৰিখত যদি 100গৰাকী মহিলা ক্ৰিকেটাৰ আছে, সেইটো অতি সোনকালে সেইটো 500 বা 1000 গৰাকী মহিলালৈ বৃদ্ধি পাব। আৰু যিটো দলটো ঘোষণা কৰা হৈছে বোধহয়, আপুনি গম পাইছে 3-4 দিন আগত BCCIয়ে এইটো এনাউন্স কৰিছে, মহিলা দলটোত অসমৰ উমা চেত্ৰী ষ্টেণ্ড বাই হিচাপে আছে। উমা চেত্ৰীলৈ কেনেকুৱা ধৰণৰ আশা আছে? উমা চেত্ৰী যথেষ্ট য়াং হৈ আছে, এটা উজ্জ্বল ভৱিষ্যত আছে। চ' তেখেতে ৰেগুলাৰলি খেলিও আছে। এতিয়াও অষ্ট্ৰেলিয়ালৈ গৈছে Under-23 ইণ্ডিয়া A টীমটোৰ লগত, তাৰ আগতে Under-23 টীমত খেলি আছে। ছিনিয়ৰ দলতো উমা চেত্ৰী কেইবাবাৰো খেলিছে। চ' মই ভাবোঁ যে উমা চেত্ৰীয়ে ভৱিষ্যতৰ দিনত আৰু ওপৰলৈ গৈ থাকিব। নিশ্চয়কৈ এয়া আছিল BCCIৰ সচিব দেৱজিৎ লন শইকীয়া। তেখেতে জনালে তেখেতৰ অনুভৱ, যিহেতু সকলোৱে গম পাইছে গুৱাহাটীত 4খনকৈ গুৰুত্বপূৰ্ণ মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আমি আশা কৰিম এই খেলখন গুৱাহাটীত সকলোমে অনুষ্ঠিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বিদ্যালয় চাই থাকিব স্পৰ্টছ শ্ৰেণী। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।